ঠাণ্ডা দিনত দৈটো হ'ব কাৰণে 4-5 দিন মান সময় লাগে খুব সহজতে আপোনালোকে এটা ৰাতিৰ ভিতৰতে কেনেকৈ দৈ বনাব পাৰিব তাৰ ভিডিঅটো আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো এয়া মই এদিনৰ পাছত দৈখিনি আপোনালোকক দেখাইছো কিমান ধুনীয়া হৈছে আৰু এই ওপৰৰ দৈখিনি চাওকচোন কালাৰটো দেখি আপোনালোকে গম পাইছে চাগে একেবাৰে ক্ৰীমৰ নিচিনা হৈ আছে মই হেতাখনে লৰাই পেলাই আপোনালোকক অকমান দেখাইছো দৈখিনি ইমান ধুনীয়া হৈছে মই হেতাখনে মানে ভাঙিবলৈ মন যোৱা নাই মই অলপমান আপোনালোকক দেখাই দিছো এয়া চাওক কিমান ধুনীয়া হৈছে আহক দেৰি নকৰি আমি ভিডিঅটো মাজলৈ যাওঁ গাখীৰখিনি গৰম কৰিবৰ কাৰণে মই ইয়াতে চৰুটো পাতি দিছো আপোনালোকে যেনেকুৱা বাচনে ভাল পায় তেনেকুৱা বাচনে পাতি ল'ব যদি ষ্টিলৰ অকমান ডাঠ বাচন থাকে তেনেকুৱা বাচনত গাখীৰটো গৰম কৰিবলৈ ভাল হয় তেতিয়া সোনকালে লাগি নধৰে মই মাটিৰ বাচনটো পাতিলো যদিও এটোত অকমান দিগদাৰ হয় খুব সোনকালে লাগি ধৰে ইয়াত যেটো গাখীৰখিনিও বহুত ডাঠ হয় খুব ঘনকে লৰাই থাকিব লাগে মাটিৰ বাচনত গৰম কৰিলে হেতু কাৰণে যদি আপোনালোকৰ ওচৰত ডাঠ ষ্টিলৰ বাচন থাকে আপোনালোকে ষ্টিলৰ বাচন পাতিব তেতিয়া পটককে লাগি নধৰে মই ইয়াত 1.5 লিটাৰ গৰু গাখীৰ লৈছো আপোনালোকে যদি হৰহকে দৈ বনাও বুলি ভাবে তেতিয়া গাখীৰ হৰহকে ল'ব দৈ বনাবলৈ সদায় ডাঠ গাখীৰটো ল'ব ঘৰুৱা গৰু গাখীৰ ল'ব নহলে মহৰ গাখীৰ ল'ব পাৰে যদি মহৰ গাখীৰো নাথাকে বা গৰু গাখীৰো নাথাকে তেতিয়া আপোনালোকে আমুল তাজা গাখীৰৰ দৈটো বনাব পাৰিব কিন্তু জাৰ্চি গৰু গাখীৰ নলব জাৰ্চি গৰু গাখীৰ যদি দৈ বনায় দৈখিনি ভাল নহব একেবাৰে পানী নিচিনা হ'ব হেতু কাৰণে আপোনালোকে জাৰ্চি গৰু গাখীৰ নলব তাজা গাখীৰ বনালেও বহুত ধুনীয়া হয় আপোনালোকে তাজা গাখীৰো বনাব পাৰে গাখীৰখিনি এটা উতল অহাৰ পাছত গেছটো একেবাৰে কম কৰি পেলাই আপোনালোকে উতলাই থাকিব আৰু মাজে মাজে এনেকৈ লৰাই থাকিব যিমানে গাখীৰখিনি উতলি পেলাই শুকাই যাব ডাঠ হৈ যাব তিমানে দৈখিনি খাবলৈ বেছি ভাল হয় দৈত তেতিয়া অকনো পানী নাথাকে হেতু কাৰণে আপোনালোকে গেছটো কম কৰি পেলাই দৈখিনি অলপমান শুকুৱাই দিব এআঙল মান শুকুৱাই দিব যিমানখিনি গাখীৰ দিয়ে আপোনালোকে গাখীৰখিনি শুকাই এক আঙল মান যদি শুকাই যায় হেনেকুৱা হলেহে আপোনালোকে গেছটো অফ কৰিব মই এতিয়া গাখীৰখিনি উতলাই আছো গাখীৰখিনি এটা উতল অহাৰ পাছত যদি আপোনালোকে গেছটো অফ কৰি দিয়ে তেতিয়া দৈখিনি বেছি ভাল নহয় তেতিয়া যোনটো পানী থাকে পানীখিনি ওলাই যায় পাছত দৈ হলে হেতু কাৰণে পানীখিনি অকমান শুকুৱাই দিব উতলাই গাখীৰখিনি দেখি গম পাইছে চাগে বহুত ডাঠ হয় গাখীৰখিনি ওপৰত পুৰা ফেন হৈ আছে আৰু এক আঙল মান শুকুৱাৰ পাছত মই গেছটো অফ কৰি দিলো এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম কোনটো জুখত ঠাণ্ডা হ'ব লাগে হেতু মই আপোনালোকক দেখাইছো আৰু এটা মই মাটিৰ বাচন লৈছো আপোনালোকে মাটিৰ বাচনৰ বদলি যিকোনো চিচাৰৰ বাচন বা ষ্টিলৰ বাচনো ল'ব পাৰে বা আপোনালোকে হটকেছো ল'ব পাৰে হটকেছতো থব পাৰে এয়া মই গাখীৰখিনি এটা বাচনত লৈ লৈছো গাখীৰখিনি এতিয়া অলপমান গৰম হৈ আছে আপোনালোকে যোনটো বাচনত দৈখিনি থব সেই বাচনটোত গৰমে বাকি ল'ব ষ্টিল বা চিচাৰ বাচনত থোৱাতকৈ আপোনালোকৰ ওচৰত যদি মাটিৰ বাচন থাকে বা টেকেলি থাকে আপোনালোকে মাটিৰ বাচনত থব তেতিয়া দৈটো বেছি ভাল হয় তাৰ যোনটো এক্সট্ৰা পানী থাকে পানীটো মাটিৰ বাচনতে ধুনীয়াকৈ শুহি লয় তেতিয়া দৈখিনি খাবলৈ বহুত ভাল হয় গাখীৰখিনি লৰাই মই অলপমান ঠাণ্ডা কৰি লৈছো একেবাৰেও ঠাণ্ডা হ'ব নালাগে অলপমান গৰম থাকিলেহে আমি দৈখিনি বনাব পাৰিম আঙুলিটো আপোনালোকে গাখীৰখিনিত এনেকৈ ডুবাই চাব যদি গাখীৰখিনিত আঙুলিটো 1 মিনিট মান সময় এনেকৈ দি থব পাৰে যদি আঙুলিটো গৰমটো সহ্য কৰিব পাৰে হেতু জুখত গাখীৰখিনিত আমি দৈ মিহলি কৰিব লাগিব ইয়াতকৈ বেছি ঠাণ্ডা হলেও দৈটো ভাল নহব বা ইয়াতকৈ বেছি গৰম হৈ থাকিলেও দৈখিনি তিতা হৈ যাব হেতু জুখতে আমি ইয়াত 2 চামুচ দৈ দিম আপোনালোকে 2 চামুচ পাৰে 3 চামুচ পাৰে দি ল'ব পাৰে মই ইয়াত 2 চামুচে দিছো 1.5 লিটাৰ গাখীৰ আৰু দৈখিনি দিয়াৰ পাছত ভালকৈ মিহলি কৰি দিম মই জুখটো আপোনালোকক ভালকৈ দেখাই দিছো 1 মিনিট মান সময় যদি আপোনালোকে গাখীৰখিনিৰ ভিতৰত আঙুলিটো ভৰাই থাকিব যদি সহ্য কৰিব পাৰে হেতু জুখতে আমি ইয়াত দৈটো মিহলি কৰিব লাগিব মই এতিয়া দৈখিনি ভালকৈ মিহলি কৰি দিছো এইখিনি মই 12 ঘণ্টা মান সময় কাৰণে ঢাকি ৰাখিম যদি আপোনালোকে ৰাতিপুৱা বনায় তেতিয়া যদি দিনৰ ৰ'দটো পায় আপোনালোকে অকমান ৰ'দত দি দিব 2-3 ঘণ্টা মান সময় এনেকৈ আপোনালোকে ৰ'দত থৈ দিবচোন ঢাকনখন লগাই তেতিয়া খুব ধুনীয়াকৈ দৈটো হৈ যায় যদি আপোনালোকে ৰাতি বনায় তেতিয়া ৰাতিপুৱা ৰ'দটোত উলিয়াই দিব তেতিয়া দৈখিনি বহুত ধুনীয়া হয় যেহেতু এতিয়া ইমান ঠাণ্ডা পৰিছে অকমান গৰম পালে দৈখিনি বেছি ধুনীয়া হয় মই 16 ঘণ্টা মানৰ পাছত দৈখিনি আপোনালোকক দেখাইছো আৰু ৰাতিপুৱা সময় ৰ'দটো অলপমান দিছিলো যেতিয়া ৰ'দত দিয়া আগত দৈখিনি ইমান ডাঠ হোৱা নাছিলে ৰ'দত দিয়াৰ পাছত দৈখিনি চাওকচোন কিমান ধুনীয়া ডাঠ হৈছে মই একেবাৰে ওচৰৰ পৰা দেখাইছো আৰু পানীও অকণমানো পানী নাই বহুত ধুনীয়া হয় এনেকৈ দৈটো বনালে খুব সহজতে আপোনালোকে এনেকৈ দৈ বনাব পাৰিব গাখীৰখিনি পগাওতে যদি মই দেখুৱা ধৰণে আপোনালোকে অকমান কম কৰি পেলাই অকমান ডাঠ কৰি পেলাই যদি গাখীৰখিনি ভালকৈ পগাই লয়
আৰু যদি ৰ'দটো থাকে ৰ'দ থাকিলে যদি আপোনালোকে 2-3 ঘণ্টামান ৰ'দত দিয়ে তেতিয়া আপোনালোকে সহজতে এনেকুৱা দৈ বনাব পাৰিব আৰু খাবলৈও বহুত ধুনীয়া হয় এই দৈটো পটককৈ টেঙাও নহয় বিহুত কি হয় আমাৰ প্ৰথম কিদিনাই সৰহকৈ দৈ লৈ আনে আৰু পাছলৈ মানে দৈবোৰ অকণমান টেঙা নিচিনা হৈ যায় বা পানী পানী হৈ যায় বেয়া হৈ যায় তেতিয়া আপোনালোকে ঘৰতে এনেকৈ পুৰণা দৈ দি পেলাই নতুনকৈ কমকৈ দৈ বনাব পাৰিব আৰু যদি তাজা গাখীৰ আপোনালোকে আনি থৈ দিয়ে তেতিয়া তাজা গাখীৰ পৰা যেতিয়াই মন যায় তেতিয়াই কমকৈ দৈ বনাব পাৰিব যদি ঘৰত যদি গৰু গাখীৰ থাকে তেতিয়াতো কথাই নাই আপোনালোকে গৰু গাখীৰ দিও ধুনীয়াকৈ বনাব পাৰিব আৰু এই দৈখিনি মই আপোনালোকক সম্পূৰ্ণ এটা দিন হৈ যোৱাৰ পাছত দেখাইছোঁ এটা দিন হৈ যোৱাৰ পাছতো অকণো পানী ওলোৱা নাই আৰু দৈখিনি পুৰা ডাঠে হৈ আছে আৰু ওপৰখিনি বেছি হালধীয়াহে হৈ গৈছে মই এটা চুজি কেক বনাম বুলি ভাবিছোঁ সেইটো কাৰণে অলপমান দৈ মই উলিয়াই লৈছোঁ আৰু দৈখিনি ভাল হ'লেহে কেকটো ভাল হয় যদি দৈখিনি অলপমান ক্ৰীমৰ টাইপৰ হয় একদম ক্ৰীমৰ নিচিনাই হৈ আছে দৈখিনি তেতিয়া কেকটো বহুত ধুনীয়া হয় সেইটো কাৰণে মই অলপমান উলিয়াই লৈছোঁ আপোনালোকে যদি এনেকৈ ঘৰতে দৈ বনাওঁ বুলি ভাবিছে যদি কিবা বুজা নাই আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব